কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে সংগঠিত মডেল স্কিল লোন আঁচনি। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় MSD আৰু শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী স্বতন্ত্ৰ দায়িত্ব জয়ন্ত চৌধুৰী মুকলি কৰা এই বৰ্ধিত আঁচনিখনে পূৰ্বৰ 1.5 লাখ টকাৰ সীমাৰ তুলনাত যথেষ্ট বৃদ্ধিৰে 7.5 লাখ টকা পৰ্যন্ত জামিনবিহীন ঋণ প্ৰদান কৰিব। এই ৰূপত মুকলি কৰা আঁচনিখনৰ লক্ষ্য হৈছে নন বেংকিং বিত্তীয় প্ৰতিষ্ঠান, ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আৰু ক্ষুদ্ৰ বিত্তীয় বেংকক যোগ্য ঋণদাতা হিচাপে অন্তৰ্ভুক্ত কৰি উচ্চ মানদণ্ডৰ দক্ষতা পাঠ্যক্ৰমসমূহক অধিক সুলভ কৰি তোলা। কেন্দ্ৰীয় চৰকাৰে এই ঋণৰ 75% ডিফল্টৰ সমৰ্থন কৰিব, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে উন্নত প্ৰশিক্ষণ লোৱাত প্ৰায় বাধাৰ সৃষ্টি কৰা আৰ্থিক প্ৰতিবন্ধকতাসমূহ দূৰ কৰিব। মন্ত্ৰী চৌধুৰীয়ে দক্ষতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি কয় যে দক্ষতা বিকাশৰ ক্ষেত্ৰত আৰ্থিক সহায়ৰ বাবে সাধাৰণ জনসাধাৰণৰ দাবীৰ প্ৰতি কৌশলগত সঁহাৰিৰ ফলস্বৰূপে এই আঁচনি ৰূপায়ণ কৰা হৈছে। এই আঁচনিখনে আমাৰ যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু দক্ষতাৰে সজ্জিত কৰি 2047 বিকশিত ভাৰতৰ আমাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে। গুৱাহাটীতে এই আঁচনিৰ প্ৰভাৱ পৰিৱৰ্তনশীল হ'ব পাৰে। প্ৰযুক্তি আৰু সেৱাৰ ওপৰত ক্ৰমাৎ গুৰুত্ব আৰোপ কৰাৰ লগে লগে গুৱাহাটীৰ বজাৰখনে বিশেষ প্ৰশিক্ষণৰ বৰ্ধিত সুবিধা, স্থানীয় কৰ্মশক্তিৰ সামৰ্থ্য বৃদ্ধি আৰু অৰ্থনৈতিক বৃদ্ধিত ইন্ধন যোগোৱাৰ ফলত যথেষ্ট পৰিমাণে লাভৱান হ'ব।